আজি অসমৰ মানুহ আগতকৈ বেছি সজাগ আজি বাহিৰত থকা বিদেশত থকা অসমৰ মানুহবোৰো গম পাই গৈছে যে আজি মুখ্যমন্ত্ৰীৰ নেতৃত্বত কিমান আজি কেলেংকাৰী হৈ আছে কিমান মাটিৰ ভূমি ল্যান্ড মাফিয়া ল্যান্ড স্কেম এটা হৈ আছে সমগ্ৰ অসমত সকলোৱে গম পাইছে গুৱাহাটী মহানগৰ ৰাইজে কৈছে মুখ্যমন্ত্ৰী মহোদয় ইমান ফ্লাইঅভাৰ বনালে নালা চাফ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী মহোদয় ইমান কোটি কোটি টকাৰ ফ্লাইঅভাৰ বনালে এই ফ্লাইঅভাৰৰ ওপৰত ৰাইজে 5 ঘণ্টা 6 ঘণ্টা ৰ'বলৈ গ'ল কিমান কষ্টত আজি তেওঁলোকে সন্মুখীন হ'বলৈ গৈছে তো এনে ধৰণৰ কথাৰ কাৰণে আজি বিজেপি দলৰ ভিতৰত থকা মানুহবোৰো কৈছে কি নহয় এইখন বিজেপি দল আমি চিনি নাপাওঁ এইখন RSS দল সংঘ আমি চিনি নাপাওঁ এয়া এটা RSS বা বিজেপি হৈ থকা নাই এয়া এজন বিশেষ মানুহৰ ব্যক্তিগত সম্পত্তি এটা ব্যক্তিগত অনুষ্ঠান হৈ গৈছে যাৰ ফলত বহুত মানুহ এটা বিজেপি RSSৰ পৰা আঁতৰি এতিয়া আমাৰ দলটোত যোগদান কৰিছে আৰু আমি যেতিয়া আমি জিলা কংগ্ৰেছৰ পৰা অনুমতি পাইছোঁ আমি সকলোকে স্বাগতম জনাইছোঁ আৰু আমি কথা দিছোঁ কি যিসকলে অহংকাৰ মুক্ত অসম দেখিবলৈ বিচাৰে যিসকলে অহংকাৰ মুক্ত চৰকাৰ ভৱিষ্যত বিচাৰে সকলোকে আমি কংগ্ৰেছ দলক স্বাগতম জনাম আৰু সকলৰ ইচ্ছা মতে অহা বিধানসভা নিৰ্বাচনত আমি অসমক অহংকাৰ মুক্ত আৰু কেলেংকাৰী মুক্ত কৰিম